Hello students, to এই বছৰ আমাৰ চেনেলৰ ক্লাছ 10ত পঢ়ি থকা ষ্টুডেণ্টখিনিৰ বাবে বহুত ভাল নিউজ এটা লৈ আহিছোঁ। আজি এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা। এই ভিডিঅ'টো বহুত হেল্পফুল আৰু লাইফ চেঞ্জিং হ'বলৈ গৈ আছে। তোমালোকে আমাৰ চেনেলটো যদি ক্লাছ 9ৰ পৰাই চাই আহিছা তেনেহ'লে তোমালোকে গম পাবা যে আমি তোমালোকক কুৱেশ্যন পেপাৰ ভিডিঅ', চিলেবাছ ভিডিঅ', তাৰপিছত কুৱেশ্যন পেপাৰ সলভিং ভিডিঅ'ছ আৰু লগতে কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ' দি আহিছিলোঁ। আৰু বহুত ষ্টুডেণ্টছে আমাক জনাইছে যে আমাৰ ভিডিঅ'ছখিনিয়ে সিহঁতক এনুৱেল এক্সামত বহুতখিনি হেল্প কৰিছে। আমি সেইখিনিকে এই বছৰ অলপ নেক্সট লেভেলত লৈ যাবলৈ চেষ্টা কৰিছোঁ। তো কি প্ৰিপেৰেশ্যন কৰা হৈছে সেইখিনি আমি ডিছকাছ কৰিম, কিন্তু তাৰ আগতে এটা বেছিক বস্তু এটা জানি লওঁ আহা। তোমালোকে জানানে এভৰি ইয়েৰ প্ৰতি বছৰে কিমান ষ্টুডেণ্টে SSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়ে? ইয়াৰ নম্বৰটো হৈছে 4 লাখতকৈও অধিক ষ্টুডেণ্ট, কিন্তু তাৰে ভিতৰত অকল 1 লাখ ষ্টুডেণ্টেহে 60%ৰ এবভ পায়। আকৌ সেই 1 লাখ ষ্টুডেণ্টৰ ভিতৰত তোমালোকৰ 20,000 ষ্টোডেণ্টেহে ষ্টাৰ মাৰ্কছ পায় আৰু 6,000 ষ্টুডেণ্টে ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়। আমিও যদি SSLC এক্সাম 2025ৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তেনেহ'লে আমি কি এনেকুৱা বেলেগ কৰিব লাগিব যাৰ ফলত আমি বাকী এই 3 লাখ ষ্টুডেণ্টতকৈ আগত থাকিব পাৰোঁ? তো তোমালোকৰ কাৰণে আমাৰ চেনেল আৰু আমাৰ ষ্টাফে বহুত কষ্ট কৰি পেলাই এটা বেটছ লৈ আহিছে। তো তোমালোকৰ আগত আমি লৈ আহিছোঁ আমাৰ ক্লাছ 10ৰ নিউ বেটছ জ্ঞান বিপ্লৱ 2025। ইয়াত তোমালোকে ক্লাছ 10 ইংলিছৰ গোটেইখিনি লেকচাৰ্ছ লগতে ছ'চিয়েল ছায়েন্সৰো লেকচাৰ্ছ পাবা। আৰু লেকচাৰত কিবা পাৰ্ট যদি তোমালোকে ভালকৈ বুজি নোপোৱা তেনেহ'লে তোমালোকে টিচাৰৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিবা। নেক্সট ইয়াত তোমালোকে চব চেপ্টাৰৰ নোটছ পাবা, ইংলিছ, ছ'চিয়েল ছায়েন্স বা যিকোনো ছাবজেক্টে হওক। যদি তোমালোকে কিবা চেপ্টাৰৰ নোটছ লিখা নাই বা তোমালোকৰ প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে ডাইৰেক্টলি আমাক জনাব পাৰিবা, আমি তোমালোকক সেই চেপ্টাৰটোৰ ৰিগাৰ্ডিং নোটছ দি দিম। আৰু বহুত ষ্টুডেণ্টক সোধাৰ পিছত আমি এইটো গম পাইছোঁ যে প্ৰব্লেম যোনটো মেক্সিমাম ষ্টুডেণ্টে ফেচ কৰে সেইটো হৈছে সিহঁতৰ ডাউটছবোৰ থাকি যায়গৈ। ইয়াৰ কাৰণ হ'ব পাৰে যে তোমালোকে নিজৰ ক্লাছ টিচাৰক সুধিবৰ কাৰণে ভয় খাব পাৰা, নহ'লে বা এনেকুৱাও হ'ব পাৰে যে তোমালোকে যেতিয়া পঢ়িব বহা তেতিয়াহে তোমালোকৰ মনলৈ ডাউটছবিলাক আহে। তো এনেকুৱা ডাউটছবিলাক আহিলে কি কৰোঁ আমি আকৌ স্কুল কেতিয়া হ'ব সেইটো কাৰণে অপেক্ষা কৰি থাকোঁ। তো তোমালোকে যদি আমাৰ বেটছটোত জইন হোৱা তোমালোকে এনি টাইম যেতিয়াই তোমালোকৰ ডাউটছ আহে মনলৈ তোমালোকে আমাক সুধিব পাৰিবা। ইয়াত তোমালোকৰ মেণ্টৰ্ছ আৰু ছিনিয়ৰ্ছবিলাক কোনটো ছাবজেক্টত ভাল সেইটো দিয়া হৈ আছে। তো তোমালোকে সেই ছাবজেক্টটোৰ ৰিগাৰ্ডিং সিহঁতক কুৱেশ্যন সুধিব পাৰিবা। কেতিয়াবা এনেকুৱা হৈ যাব পাৰে যে মেছেজ ৰিপ্লাই দিওঁতে দেৰি হৈ যাব পাৰে, কিন্তু আমি তোমালোকক উইথিন 24 আৱাৰ্ছৰ ভিতৰত ৰিপ্লাই দিব ট্ৰাই কৰিম। আৰু তোমালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপতো যদি জড়িত হৈ থকা ষ্টুডেণ্টখিনিক তোমালোকে সুধি চোৱা তেনেহ'লে তোমালোকে গম পাবা যে আমি উইথিন 1-2 আৱাৰ্ছ তোমালোকক ৰিপ্লাই দিয়ে দিওঁ। তো আহা অভাৰঅল কি বেনিফিটছ আছে আমি চাই যাওঁ। তো ইয়াত তোমালোকে পাবা ক্লাছ 10ৰ ইংলিছৰ অল চেপ্টাৰৰ এক্সপ্লেনেশ্যন, তাৰপিছত ক্লাছ 10 অল ছাবজেক্টৰ নোটছ এক্সেপ্ট ইলেক্টিভ। তো ইলেক্টিভ ছাবজেক্টৰ নোটছ আমি নিদিব পাৰোঁ কাৰণ সিমান চব ইলেক্টিভ ছাবজেক্ট থকা টিচাৰ নাই আমাৰ ওচৰত। আৰু নেক্সট তোমালোকে পাবা চেপ্টাৰ ৱাইজ টেষ্ট। তো আজি যদি এটা লেকচাৰ ভিডিঅ' হৈ গ'ল তেনেহ'লে তোমালোকে টেষ্ট দিব পাৰিবা তাৰ ওপৰত। আৰু সেই টেষ্টত আমি তোমালোকক SSLC পেটাৰ্ণতে কুৱেশ্যনবিলাক দিম, যে প্ৰিভিয়াছ ইয়াৰত যেনেকুৱা কুৱেশ্যন ৰিপিট হৈ থাকে আৰু সেই পেটাৰ্ণটো একজেক্টলি ফ'ল' কৰিয়ে আমি তোমালোকৰ কাৰণে টেষ্ট ছিৰিজ বনাইছোঁ। ইয়াৰ উপৰিও আৰু বেনিফিটছ আছে, সেইবোৰ হৈছে ডাউট ছলভিং যোনটো মই তোমালোকক অলপ আগতে বুজাই দিলোঁৱে। তাৰপিছত নেক্সট আছে ৰেছপন্স উইথিন 24 আৱাৰ্ছ। তো ইয়াতকৈতো বহুত সোনকালে আমি ৰেছপন্স দি দিম, কিন্তু ইয়াতকৈ বেছি দেৰি নহয় 24 আৱাৰ্ছতকৈ। তাৰপিছত নেক্সট আছে ফোন কনচলেশ্যন ইফ নিডেড। যদি তোমালোকক কিবা বস্তু আমি মেছেজত বুজাব পৰা নাই বা তোমালোকে যদি কিবা বুজি পোৱা নাই তোমালোকে আমাক ফোন কৰিও সুধিব পাৰিবা। ইয়াত তোমালোকে কিতাপৰ বাহিৰৰ কথাও সুধিব পাৰিবা, যেনেকুৱাকৈ যদি তোমালোকৰ বোলে টাইম টেবুল এখন মেনেজ কৰিব পৰা নাই বা টাইম টেবুল বনাওঁতে দিগদাৰ হৈছে, তো এনেকুৱা ক্ষেত্ৰতো আমি তোমালোকক গাইড কৰিব ট্ৰাই কৰিম। তো এতিয়া আমি আহোঁ প্ৰাইচৰ কথালৈ। তো এই বেটছটোৰ প্ৰাইচ কিমান হ'ব? তো ইমানবিলাক ফিচাৰ এড কৰাৰ পিছত প্ৰাইচটো জেনেৰেলি বাঢ়ি যায়গৈ, কিন্তু তোমালোকৰ কাৰণে আমি এইটো এফৰ্ডেবল বনাব চেষ্টা কৰিছোঁ। যদিও এই বেটছটোৰ লেকচাৰবিলাক বনাওঁতে আমি বহুত এডিটিং তাৰপিছত টাইম দিব লগা হৈছে, তাৰপিছত ইয়াৰ PDF বনাওঁতেও আমি বহুত কষ্ট কৰিব লগা হৈছে। ফাৰ্ষ্টত আমি তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ টপিকছখিনি কভাৰ কৰিম যোনটো জুনত হ'বলৈ গৈ আছে। তো এই বেটছটোৰ প্ৰাইচ হ'ব 199 ৰুপিজ। তো মাত্ৰ এই 199 ৰুপিজত তোমালোকে গোটেই ইউনিট টেষ্টৰ কোৰ্চটো শেষ কৰিব পাৰিবা। যিহেতু এতিয়া এপ্ৰিল চলি আছে, এই এপ্ৰিল, মে' তাৰপিছত জুন তোমালোকক আমি ভালকৈ প্ৰেক্টিছ কৰাম যাতে তোমালোক চবেই এই ইউনিট টেষ্ট এক্সামত ভাল স্ক'ৰ কৰিব পাৰা আৰু আগলৈও SSLC এক্সামত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা। আৰু এই ভিডিঅ'টো আজি ইয়াতে শেষ হোৱা নাই, ইয়াৰ উপৰিও আৰু এটা ছাৰপ্ৰাইজ আছে তোমালোকৰ কাৰণে, ভিডিঅ'টো শেষলৈ চাই থাকা। তো এক্সাম টাইমত তোমালোকে হয়তো দেখিছা যে এদিনতে আমাৰ ভিডিঅ'ছত 3000, 4000 এনেকুৱা ভিউজ হৈ যায়, কিন্তু যেতিয়া এক্সাম নচলে তেতিয়া অকল আমাৰ চেনেলত 200-300 ষ্টুডেণ্টেহে ৰেগুলাৰলি চাই থাকে। আৰু এই ভিডিঅ'টো তোমালোকে যদি এতিয়ালৈ চাই আছা, ইয়াৰ কথা এটাই যে তোমালোকে আমাৰ ৰেগুলাৰ অডিয়েঞ্চ হয় আৰু আমাৰ ভিডিঅ'বিলাক সদায় চাই থাকা। তো তোমালোকৰ কাৰণে আমি এই বেটছটোৰ প্ৰাইচ 199 ৰুপিজ নহয়, অকল 149 ৰুপিজতে দিম।
তো যিসকল ষ্টুডেণ্টে আমাৰ এই বেটছটো এপ্ৰিল মাহত ল'ব তো সিহঁতৰ কাৰণে হ'ব 149 ৰুপিজ আৰু বাকী যদি কোনোবাই এক্সাম টাইমত আহে বা মে' মাহত যদি কোৰ্চটো ল'ব খোজে তেনেহ'লে সিহঁতে দিব লাগিব কিমান 199 ৰুপিজ তো মইতো এটা কথাই ক'ম তোমালোকে যিমান সোনকালে পাৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া কাৰণ ক্লাছ 10টো এটা ইম্পৰ্টেণ্ট ইয়েৰ হয় তোমালোকৰ কাৰণে আৰু এই কোৰ্চটো আমাৰ টেলিগ্ৰামত হ'ব তোমালোকে যদি এইটো ল'ম বুলি ভাবিছা মোক হোৱাটছআপত তোমালোকে মেছেজ কৰিবা যিসকল ষ্টুডেণ্টৰ তাত মোৰ নাম্বাৰ নাই তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰা যোনটো অৰিজিনেল গ্ৰুপ হয় মই তলত লিংকটো দি দিম তাত তোমালোকে মোক এডমিন হিচাপে পাবা আয়ন বুলি আছে তো তাত তোমালোকে মেছেজ এটা দিলে হ'ল যে ছাৰ আমি গ্ৰুপটোত জইন হ'ব বিচাৰিছোঁ তো মই তোমালোকক এড কৰি দিম ইমানে আছিল আজি ভিডিঅ'টোত তো তুমি যদি এতিয়ালৈ ভিডিঅ'টো চাই আছা তেনেহ'লে জলদি লিংকটোত যোৱা আৰু যদি জইন হ'ব বিচাৰিছা মোক তোমালোকে জনাই দিবা তাত আমি তোমালোকক লগ কৰি আছোঁ থেংকছ ফৰ ৱাচিং